মহাত্মা গান্ধী এগৰাকী মহান নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ জন্ম 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত হৈছিল। তেখেতৰ পিতৃৰ নাম কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম পুতলীবাই আছিল। তেখেতক জাতিৰ পিতা আৰু বাপু বুলিও জনা যায়। তেখেতৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। 1883 চনত মহাত্মা গান্ধীয়ে কস্তুৰবা মাখাঞ্জীৰ লগত বিবাহপাশত আবদ্ধ হয়। মহাত্মা গান্ধীয়ে গৃহ চহৰ ৰাজকোটৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেখেতে 1887 চনত ৰাজকোটৰ আলফ্ৰেড হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে। তাৰ পাছত তেখেতে ভৱনগৰৰ সমলদাস মহাবিদ্যালয়ত যোগদান কৰে। তাত তেখেতে কিছু সময় অধ্যয়ন কৰাৰ পিছত 1888 চনত আইনৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰু বেৰিষ্টাৰ হ'বলৈ লণ্ডনলৈ যায়। তেখেতে 1891 চনত লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু সেই একে বছৰতে ভাৰতলৈ উভতি আহে। 1891 চনত ভাৰতলৈ অহাৰ পিছত গান্ধীয়ে মুম্বাইত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও সফলতা লাভ কৰা নাছিল। তাৰ পিছত তেখেতে 1891 চনত দক্ষিণ আফ্ৰিকালৈ যায়, য'ত তেখেতে ডাৰবানত থকা এটা ভাৰতীয় প্ৰতিষ্ঠানত আইনী উপদেষ্টা হিচাপে কাম কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাত তেওঁ প্ৰায় 20 বছৰ সময় কটাইছিল। দক্ষিণ আফ্ৰিকাত গান্ধীয়ে বৰ্ণ বৈষম্যৰ অভিজ্ঞতা লাভ কৰি সত্যাগ্ৰহ দৰ্শন গঢ়ি তুলিছিল। ভাৰতীয় অধিকাৰৰ পোষকতা কৰিবলৈ তেওঁ 1894 চনত নাটাল ইণ্ডিয়ান কংগ্ৰেছ প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ অহিংস প্ৰতিবাদে আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰে। তেখেতে 1915 চনত ভাৰতলৈ উভতি আহে। গোপাল কৃষ্ণ গোখলেৰ অনুৰোধত অভিজ্ঞ জাতীয়তাবাদী সংগঠক হিচাপে গান্ধীয়ে ভাৰতলৈ উভতি আহে। মানুহে সন্মুখীন হোৱা সমস্যাবোৰ বুজিবলৈ তেওঁ সমগ্ৰ ভাৰত ভ্ৰমণ কৰি সময় কটালে। ইংৰাজৰ অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ গান্ধীয়ে অহিংসাৰ পথ বাছি লৈছিল। 1921 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হৈ গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে দেশজোৰা কেইবাটাও অভিযানৰ নেতৃত্ব দিছিল। ইয়াৰ ভিতৰত 1920 চনত ব্ৰিটিছ সামগ্ৰী আৰু প্ৰতিষ্ঠান বৰ্জন কৰিবলৈ উৎসাহিত কৰা অসহযোগ আন্দোলন, 1930 চনত নিমখ সত্যাগ্ৰহ, আইন অমান্য আন্দোলন, নিমখ কৰৰ প্ৰতিবাদত এক সমদল আৰু 1942 চনত ব্ৰিটিছ শাসন বন্ধ কৰাৰ দাবীত ভাৰত ত্যাগ অভিযান, যাৰ ফলত তেওঁক কাৰাগাৰত ভৰোৱা হয়। মহাত্মা গান্ধীৰ নেতৃত্বত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে ইংৰাজ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। গান্ধীয়ে ব্ৰিটিছ ভাৰতক ভাৰত আৰু পাকিস্তানত বিভাজনৰ বিৰোধিতা কৰিছিল, যাৰ ফলত হিংসা আৰু স্থানচ্যুতিৰ সৃষ্টি হৈছিল। 1948 চনৰ 30 জানুৱাৰীত নাথুৰাম গডছে মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল। মহাত্মা গান্ধীক সন্মান জনাই ভাৰতত 30 জানুৱাৰী তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। তেখেতৰ জন্মদিন 2 অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।